হেল্ল' এভৰিৱান, কি খবৰ? অন্যটো ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি মানে কি হ'ল, খেতিয়কৰ পুতেক, গতিকে খেতিটো কৰিবই লাগিব। আজি মানে কি মোৰ শাহুৱাই ঘৰত নভুই আছে, গতিকে নভুই খাবলৈ আহিছোঁ। আৰু এয়া মই ঘৰৰ পৰা আম লৈ আহিছোঁ, মাহঁতলৈ মানে কি আম লৈ আহিছোঁ। আৰু কিছুদিনৰ পূৰ্বে যে মই আপোনালোকক দেখুৱাইছিলোঁ খেতিডৰা, সেই খেতিডৰাৰ মাজেদি আহিছোঁ। গতিকে খেতিডৰা আপোনালোকক পুনৰ দেখাবলৈ চেষ্টা কৰিম। অকল কিছুদিনৰ পূৰ্বে যে মই জিকা বাৰীডৰা দেখুৱাইছিলোঁ আপোনালোকক, সৰু সৰু হৈ আছিলে জিকা বাৰীডৰা। আজি 15-20 দিনৰ পিছতে দেখিবলৈ পাইছে কলিয়াইছে, আৰু জিকাবিলাক কলিয়াইছে। আৰু মানে কি হেন্দালিখনত সম্পূৰ্ণৰূপে বগাবলৈ আৰম্ভ কৰিছে, ডাঙৰ হৈ গৈছে মানে। এয়া জিকা পুনৰ কলিয়াইছে। আৰু এবাৰ ৰোৱনীসকলৰ কাষলৈ আহিছোঁ। মাহী কি হ'ল, ভেবাওলিক চাই আছে, ৰুবহে লাগে। ভেবাওলিক লাগি চাই আছে যে, মই আপোনাৰ ভিডিঅ' বনাই দিছোঁ। আৰু বন্ধুসকল দেখিবলৈ পাইছে আমাৰ ৰোৱনীসকলে পূৰা খৰখেদাকৈ ৰুই আছে, কাৰণ ৰ'দটো বহুত বেছি চাহ হৈছে। আৰু আমাৰ এইফালে শাহুৱাই মানে মোৰ মা ভিডিঅ' উঠিছোঁ বুলি ধুনীয়াকৈ ওলাই দিছে আৰু তেওঁ। আৰু এইফালে জুৰি মানে মোৰ খোলালীজনীয়ে মই আনি দিয়া আমখিনি কাটি আছে। আৰু এইফালে মহাদেউ আৰু দেউতাই আম কাটিও আছে, খায়ো আছে তেওঁ। আমাৰ দেউতা এয়া মোৰ হৈছে শহুৰ দেউতা, তেওঁ আম খাই আছে, জোৱাইকৈ আনি দিয়া আম খাইছে আৰু এতিয়া। আৰু এইফালে আছে মাহীও সেই আম ভাগ কৰি আছে, আৰু ৰোৱনীসকলকো দিব লাগে। গতিকে সকলোৱে মিলিজুলি ধুনীয়াকৈ আম খাইছে। নভুই খাবলৈ আহিলোঁ, এতিয়া নভুই খাবই নিদিয়ে দেখোন মোক এতিয়া ঘৰলৈহে পঠিয়াইছে। এতিয়া মোক ঘৰলৈ গৈ পেলাই আকৌ কি মাংস বনাব গ'লে, ৰান্ধনি ক'ব কি, নভুই ক'বলৈ আহিলোঁ, ৰান্ধনি ক'বলৈহে পঠিয়াইছে। এতিয়া শাহুৱাই ৰান্ধনি ক'বলৈ পঠিয়াইছে কি? এনেকুৱা পাবহে আকৌ, কেনেকুৱা? সেনেকুৱা পাবহে আকৌ, সময়ত ওলাব। ইয়াত পাব নেকি বাৰু? বাইদেউ আপদো এপাদো ৰোৱনী গছত উঠাইছ। আহক আম খাই লহি, আহক, চিন্তা নাই। এতিয়া মাংস এতিয়া গাহৰি মাংস নিমখ চুকা দি বনাই দিম। আৰু গাহৰি আনিছোঁ নহয় 3 কেজি। আৰু এইফালে ৰোৱনীসকলে সকলোৱে মিলিজুলি মই আনি দিয়া আম ধুনীয়াকৈ খাই আছে। আমজোপা মানে বহুত মিঠা, গতিকে ৰোৱনীসকলে খাই ভালে পাইছে। আৰু পথাৰত মানে কি নিমখে ভাত দিয়া হ'লেও খাই ভাল লাগে। আৰু এইফালে মোৰ মায়ে মানে মিঠা আম পাই পূৰা দিছে আম, কৈছোঁ নহয়, বেয়া দিছে আজি জোৱাইকৈ আনি দিয়া আম। বন্ধুসকল মই কৈছিলোঁ নভুই যাবলৈ, কিন্তু শাহুৱাই ক'লে যে কি নভুই যাব নালাগে, নভুই থাকিব নালাগে, মানুহ ৰোৱনী ধেৰ আছে, গতিকে পথাৰত বিশেষ কাম নাই, তুমি গৈ পিনে ৰান্ধনিখিনিকে পাওঁগৈ বুলি ক'লে। মাংস আনিছোঁ, চিকেন বনাব লাগে বোলে। মই বনালে খাই ভাল পাওঁ বুলি কয়, আৰু মই নাই কোৱা, তেওঁলোকেহে কয় সেইটো কথা। গতিকে মোক বনালে ৰান্ধনি কৰিবলৈ, গতিকে মই আহি আছোঁ ৰান্ধনি কৰিবলৈ। আৰু মই আহি পালোঁহি ঘৰ, ক'ত কি আছে ভালদৰে চাই মেলি পিনে লাগি গ'লোঁ বনাবলৈ। ইয়াত কেৰাহীত তেল দি ল'লোঁ, আৰু তেল গৰম হোৱাৰ পিছতে বন্ধুসকল ইয়াত পিঁয়াজ দেখিছে। পিঁয়াজ মানে কি, মই মাংস বনালে মানে পিঁয়াজ অলপ বেছিকৈ দিওঁ, আৰু পিঁয়াজ দি দিয়াৰ পিছতে ধুনীয়াকৈ উতল আহি আছে। আৰু পিঁয়াজখিনি অলপ সিজাৰ পিছতে মই আকৌ লাহেকৈ ইয়াত নহৰু আৰু আদা পেষ্ট যি বনাই থৈছিলোঁ মই, সেইখিনি দি দিম। ইয়াত নহৰু আৰু পেষ্ট দি দিলোঁ, নহৰু আদাৰ পেষ্ট দি দিলোঁ। আৰু এইখিনি বন্ধুসকল খন্তেক সময় মই মিলাই মেলি অলপ সিজিবলৈ দিম। যিখিনি মছলা আনিছিলোঁ গোটেই মছলাখিনি মই একেলগতে মিলাই ইয়াত পুনৰ কেৰাহীত দি দিলোঁ। আৰু এইখিনি বন্ধুসকল খন্তেক সময় সিজাৰ পিছত তাৰপিছতহে মই মাংস ইয়াত দি দিম। গতিকে বন্ধুসকল মই বনোৱা গোটেই ছিষ্টেমটো মই আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ আৰু বন্ধুসকল মোৰ মাংস বনোৱা আৰু ভাত চব্জি বনোৱা হৈ গ'ল। আৰু সেইকাৰণে ৰোৱনীসকলো পাই গ'লহি, গতিকে মাহঁতে ৰোৱনীসকলক খাবলৈ দিছে। আৰু মোৰো মানে কি বেলেগ ফালে যাবলগীয়া হৈ গ'ল, কোনোবা মাতিলে মোক। বন্ধুসকল শাহুৱাই ঘৰত নভুই খাবলৈ আহি নিজে ৰন্ধা বঢ়া কৰিলোঁ, কিন্তু নিজে ৰন্ধা বঢ়া কৰিলোঁ, কিন্তু খাব নাপালোঁ, কাৰণ মোক বন্ধু এজনে এফালে মাতি দিলে, আৰু সেইকাৰণে মই গুচি আহিবলগীয়া হ'ল। বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানেই আছিলে, আৰু আজিৰ ভিডিঅ'টিৰ পৰা মই বিদায় ল'ম, আৰু পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আহিছোঁ।